হেল্ল' ষ্টুডেণ্ট, আজিৰ এইটো ক্লাছত আমি কৰিম ক্লাছ 10 ছায়েন্সৰ চেপ্টাৰ 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিহৰণ। আৰু এইটো আমাৰ একচুৱেলি পেইড কোৰ্চৰ ভিডিঅ' হয়, তথাপি তোমালোকে হয়তো ইউটিউবত ফ্ৰীত চাই আছা, ঠিক আছে। আৰু তোমালোকে যদি মোৰ পেইড কোৰ্চত জইন হ'ব বিচৰা তেনেহ'লে তুমি এইটো নম্বৰত হোৱাটছআপ কৰিব পাৰা 6000। এইটো নম্বৰত তুমি হোৱাটছআপ কৰিব পাৰা আৰু তাৰে পৰা তুমি মোক অনলি 599 ৰুপিছত ফুল ছায়েন্সৰ কোৰ্চটো ল'ব পাৰিবা। ফুল ছায়েন্সৰ কোৰ্চ য'ত তোমাৰ PDF, নোটছ, MCQ, লং কুৱেশ্যন, মোৰ লগত ডাইৰেক্টলি ফোন কলত কথা পতা সকলো পাই যাবা, ঠিক আছে। এতিয়া চোৱা, আমি আহিছোঁ চেপ্টাৰৰ ফালে। এতিয়া চোৱা, চেপ্টাৰত যোৱাৰ আগতে এই পোহৰ নামটোৰ অৰ্থ কি একচুৱেলি, যে পোহৰ বস্তু একচুৱেলি কি হয়। চোৱা, পোহৰ কি হয় আমি এই কথাটো জানিব লাগিব ফাৰ্ষ্ট, হয়নে? আমাৰ পোহৰ কি হয় জানে? পোহৰ হয় এক প্ৰকাৰৰ শক্তি, এক প্ৰকাৰৰ কি শক্তি, যিয়ে যিয়ে দৃষ্টিৰ অনুভূতি যোগায়। একচুৱেলি যিয়ে কি কৰে, দৃষ্টিৰ অনুভূতি যোগায়। যে পোহৰ থাকিলেহে আমি কোনো এটা বস্তু আমি দেখা পাম বুলি ক'ব পাৰোঁ, হয়নে? যে পোহৰ এক শক্তি, যেনেকুৱা তোমাৰ কি আছে, ৰাসায়নিক শক্তি আছে, হয়নে? ৰাসায়নিক শক্তি আছে, তাৰপিছত তোমাৰ বায়ু শক্তি আছে, সৌৰ শক্তি আছে। ঠিক তেনেদৰে পোহৰ এক প্ৰকাৰৰ কি হয়, আমাৰ শক্তি হয়, হয়নে? এতিয়া চাবা, যে একচুৱেলি যদি কওঁ যে বস্তু এটা আমি কেনেকৈ দেখা পাম, যে কোনো এটা বস্তু যদি আন্ধাৰত থাকে তুমি দেখা পামনে? নিশ্চয় নাপাওঁ। যদি ধৰা আন্ধাৰত বস্তুটো আছে, কিন্তু আমাৰ টৰ্চ লাইটটো, সেই মানে পোহৰটো আমাৰ চকুত আহি পৰিলে, হয়, বস্তুটোত পৰা নাই তথাপিও আমি দেখা নাপাওঁ। যিটো বস্তু আমি চাব লাগে, ধৰা ইয়াতে কিবা এটা বস্তু আমাৰ আছে, প্ৰথমতে এই বস্তুটোত পোহৰ পৰিব লাগিব। পোহৰ পৰাৰ পিছত ইয়াতে যদি এজন মানুহ থাকে, তেনেহ'লে এই পোহৰটো প্ৰতিফলন হৈ এই চকুত আহিব লাগিব, তেনেহ'লেহে সেই বস্তুটো আমি দেখা পাম, ঠিক আছে। চ' চাবা, যে আমি বস্তু কেনেকৈ দেখা পাওঁ, যে বস্তুবোৰত পোহৰ আপতিত হয়। পোহৰ আহি পৰিলে, ইয়াত কি বুলি কয়, আপতিত হোৱা বুলি কয়। আৰু সেই পোহৰ প্ৰতিফলিত হৈ চকুত পৰে। যিখিনি পোহৰ আহিছে পৰিব, সেইখিনি প্ৰতিফলিত হ'ব, চকুত পৰিব। প্ৰতিফলিত হোৱা মানে কি, যে পোহৰ আহিলে, কোনো পৃষ্ঠত খুন্দা খালে আৰু এনেকৈ উভতি গ'লে সেইটোক কি বুলি কোৱা হয়, পোহৰ প্ৰতিফলন বুলি কোৱা হয়, ঠিক আছে। আৰু তুমি ক'ব লাগিব যে যিকোনো স্বচ্ছ মাধ্যম মানে কি, যাৰ মাজেৰে পোহৰ পাৰ হ'ব পাৰে, ঠিক আছে। স্বচ্ছ মাধ্যম যেনেকুৱা কাঁচ এটা স্বচ্ছ মাধ্যম হয়, যেনেকুৱা কি হয়, কাঁচ এটা স্বচ্ছ মাধ্যম হয়। যে স্বচ্ছ মাধ্যমৰ মাজেদি পোহৰ সঞ্চালিত হয়, যে যিকোনো স্বচ্ছ মাধ্যম আছে তাৰ মাজেৰে কি হয়, পোহৰ পাৰ হৈ যাব পাৰে। যেনেকুৱা পানী, যেনেকুৱা তোমাৰ কাঁচ, এইবিলাক কি হয়, স্বচ্ছ মাধ্যম হয়, ঠিক আছে। এতিয়া বাকীবোৰ ধৰা ইমান প্ৰয়োজন নাই। এতিয়া চোৱা, নেক্সট আমি প্ৰতিফলনৰ সূত্ৰ এইবিলাক পাম আমি ধুনীয়াকৈ। যে প্ৰতিফলনৰ সূত্ৰ কি হয়, যে পোহৰ যেতিয়া আহিব, সেই পোহৰ আহিলে কেনেকৈ প্ৰতিফলন হ'ব, এইখিনি ভালকৈ ডিছকাছ কৰিম। জাষ্ট অলপ মানে আলোচনা কৰি আছোঁ আমি। যে এতিয়া চোৱা, এইটো চোৱা, ধৰা এইটো এটা দাপোন দি আছে, অ'কে, এইটো এটা দাপোন দি আছে। এনেকুৱা ধৰা দাপোন এটা দিয়া আছে, পোহৰ ধৰা এনেকৈ আহিল, অ'কে, আহিলে। আৰু ইয়াত একজাক্টলি মাজত এটা লাইন টানা হৈছে, যাক আমি অভিলম্ব বুলি ক'ম। আৰু পোহৰ আহিলে একেবাৰে সমান কোণত এনেকৈ পাৰ হৈ যায়। গতিকে এই এংগেলক কোৱা হয় আই, এইখিনিক কোৱা হয় আৰ, ঠিক আছে। আই মানে হৈছে তোমাৰ আপতন কোণ, আৰু আৰ মানে হৈছে তোমাৰ প্ৰতিফলন কোণ। আৰু ইয়াক কি বুলি কোৱা হয়, সমতল বা সন্ধিতল বুলি কোৱা হয়। ইয়াক কি বুলি কোৱা হ'ব, আমাৰ সমতল বা সন্ধিতল বুলি কোৱা হ'ব। সমতল বা কি বুলি কোৱা হ'ব, সন্ধিতল বুলি কোৱা হ'ব, ঠিক আছে। আৰু কি হয় জানানে, এই যে আপতিত ৰশ্মি, এই প্ৰতিফলিত ৰশ্মি আৰু 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 এই অভিলম্বডাল একেখন সমতলতে থাকিব। এইটো এটা পোহৰৰ নিয়ম, ঠিক আছে, পোহৰৰ প্ৰতিফলন নিয়ম। এই সমতল আছে, এইটো সমতল আছে, একেটা সমতলতে আপতিত হ'ব। এইটো হৈছে পোহৰৰ নিয়ম, যে আপতন কোণ আৰু প্ৰতিফলন কোণ কি হ'ব, সমান হ'ব। অৰ্থাৎ এই যিখিনি এংগেল আছে, এইখিনি এংগেল যদি আমাৰ 30 ডিগ্ৰী হয়, এইখিনি এংগেল আমাৰ কি হ'ব লাগিব, 30 ডিগ্ৰীয়ে হ'ব লাগিব। চেম টু চেমে আমাৰ হ'ব লাগিব, বুজিলা, অ'কে। আৰু এইটো অলৰেডি ক'লো মই, যে আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি, অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে। এইটো আপতিত ৰশ্মি, এইটো অভিলম্ব, এইটো প্ৰতিফলিত ৰশ্মি, একেখন সমতলতে থাকিব লাগিব, হ'ব। এতিয়া কথা হ'ল কি, পোহৰ একচুৱেলি আমাৰ দুই ধৰণৰ পোহৰো আছে।
এতিয়া চাবা আমাৰ দুই ধৰণৰ পোহৰ আছে কি যে যিটো পোহৰ লেট ওকে পোহৰ এক আছে তোমাৰ অভিহাৰী ৰশ্মি এক কি আছে অভিহাৰী ৰশ্মি আছে আৰু এক কি আছে আমাৰ অপহাৰী ৰশ্মি আছে ঠিক আছে এক কি আছে অভিহাৰী এক কি আছে আমাৰ অপহাৰী ৰশ্মি আছে চাবা যেটো অভিহাৰী ৰশ্মি আছে নহয় এনেকৈ চাবা যে ধৰা কোনো এটা উৎস আছে ইয়াৰ পৰা এটা সূৰ্য আছে এনেকৈ পোহৰ আহিলে এনেকৈ পোহৰ আহিলে এনেকৈ পোহৰ আহিলে আহি 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 এটা বিন্দুত মিলিত হল আৰু লাহে লাহে এই ডিস্টেন্সবোৰ কমি গল হয়নে কমি গল ইয়াক কোৱা হ'ব অভিহাৰী ৰশ্মি আৰু ধৰা এটা বিন্দুৰ পৰা পোহৰ ইয়াতে পোহৰ আহিছিলে এনেকৈ দূৰলৈ গুচি গল ওকে এনেকৈ আঁতৰি গল সো ইয়াৰ মাজত লাহে 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 দূৰত্ববোৰ বাঢ়ি গল আৰু ইয়াক আমি অপহাৰী ৰশ্মি বুলি কম হয়নে ৰশ্মি ৰশ্মি একচুয়ালি কি হয় সো ৰশ্মিক কেনেকৈ বুজোৱা হয় এনেকৈ বুজোৱা হয় হয়নে আৰু ৰেখাক কেনেকৈ বুজোৱা হয় এনেকৈ বুজোৱা হয় ৰেখা খণ্ডক কেনেকৈ বুজোৱা হয় ৰেখা খণ্ডক কেনেকৈ বুজোৱা হয় এনেকৈ বুজোৱা হয় এটো হল ৰশ্মি এটো হল ৰেখা এটো হল ৰেখা খণ্ড হ'ব এতিয়া আহি যাও চ এতিয়া চোৱা আমি যেটো দাপোন দেখা পাও একচুয়ালি আমি যেটো মুখ চোৱাৰ কাৰণে দাপোন ইউজ কৰো সেইটো আমাৰ সমতল দাপোন চাবা যে সমতল দাপোনে গঠন কৰা প্ৰতিবিম্ব যেটো প্ৰতিবিম্ব আমি চাও সেইটো সমতল দাপোনৰ দ্বাৰা হয় আৰু এই সমতল দাপোনৰ প্ৰতিবিম্ববোৰ কেনেকৈ কোৱা হয় ধৰা সাপোজ এইটো এটা দৰ্পণ আছে এইটো এটা দাপোন আছে ওকে এইটো এটা দাপোন আছে এইটো এই দাপোনৰ আগত যদি কোনো লক্ষ্য বস্তু ৰখা হৈছে এক লক্ষ্য বস্তু বুলি কোৱা হ'ব যিকোনো বস্তু ইয়াতে যদি এজন মানুহ থিয় হৈ থাকে এনেকুৱা এজন মানুহ থিয় হৈ থাকে তথাপি ই কি হ'ব লক্ষ্য বস্তু বুলি কোৱা হ'ব ইয়াক বুজিছা যে প্ৰতিবিম্ব সদায় অসৎ আৰু থিয় হয় যে তোমাৰ ধৰা ইয়াতে যদি যিকোনো প্ৰতিবিম্ব আছে সেই প্ৰতিবিম্বটো লক্ষ্য বস্তু আছে এই লক্ষ্য বস্তুৰ যেটো প্ৰতিবিম্ব দেখা যাব সেইটো কি হ'ব সদায় অসৎ হ'ব অসৎ মানে কি ধৰা দাপোনৰ পিছফালে সৃষ্টি হয় ওকে দাপোনৰ আগফালে এটো ধৰা দাপোন হল দাপোনৰ আগফালে তাহলে এনেকৈ মই বুজালো যে এনেকুৱা এটা আমাৰ দাপোন আছে ঠিক আছে এনেকুৱা দাপোন আছে অলপমান পিছত পাবা অবতলৰ উত্তল ধৰা এই সাইডত লক্ষ্য বস্তু আছে এই সাইডতে প্ৰতিবিম্ব গঠন হল তাক কোৱা হ'ব সৎ প্ৰতিবিম্ব আৰু এই সাইডত লক্ষ্য বস্তু আছে কিন্তু প্ৰতিবিম্বটো এই সাইডত গঠন হল তাক কোৱা হ'ব অসৎ প্ৰতিবিম্ব হ'ব এতিয়া চাবা ইয়াতে কি কৈছে কন্ডিশনটো আমাৰ যে প্ৰতিবিম্ব সদায় অসৎ আৰু থিয় হয় ঠিকই আছে আকাৰ লক্ষ্য বস্তুৰ সমান হয় অৰ্থাৎ ইয়াতে যদি এজন মানুহ আছে যে মানুহজনৰ দৈৰ্ঘ্য ধৰা সাপোজ 4 ফিট ইয়াতেও আমাৰ সেই এটো কি হ'ব 4 ফিটৰে প্ৰতিবিম্ব গঠন হ'ব দূৰত্ব দাপোনৰ সন্মুখ আৰু পিছফালে সমান অৰ্থাৎ কি কৈছে জানানে যে ধৰা এইটো হল দাপোনৰ পৰা ধৰা এই লক্ষ্য বস্তুটো যে ইয়াতে আছে এই লক্ষ্য বস্তুটো যে ইয়াতে আছে ই যদি সাপোজ 10 মিটাৰ বা 10 মিটাৰ নহয় আমি 1 মিটাৰ বুলিয়ে কওঁ যে 1 মিটাৰ যদি আঁতৰত আছে ইয়াৰ পৰা এইখিনি 1 মিটাৰ আঁতৰতে প্ৰতিবিম্বটো সৃষ্টি হ'ব বুলি দেখা যাব এনেকৈ কৈছে ওকে আৰু ধৰা এইটো বৰ্তমানৰ কাৰণে এইটো নালাগে ধৰা ঠিক আছে এইটো হল আমাৰ সমতল দাপোন কিন্তু যদি তোমাক কোৱা হয় গোলকীয় দাপোন যে এটা বল আছে কাঁচৰ ধৰা য'ত মানে কি সেই বলৰ নিচিনা যেটো আমাৰ গোলক আছে সেই গোলকটোৰ পৰা এটা দাপোন সৃষ্টি কৰিলে তাক গোলকীয় দাপোন বুলি কোৱা হয় চোৱা এইটো ধৰা এনেকুৱা আছে ওকে এনেকুৱা আছে গোলক এই গোলকৰ এটা অংশ কেনেকুৱা ধৰা ই এটা গোলক হয়নে ই এটা গোলক তেনেহলে ইয়াৰ পৰা মই যদি এটা অংশ লৈ লও এনেকৈ এইখিনি আৰু ইয়াৰ পাছফালে যদি এনেকৈ কালাৰ কৰি দিও তেনেহলে ই এটা দাপোন হৈ যাব আৰু এইখিনি যদি ইয়াৰ পাছফালে যদি আমি কালাৰ কৰি দিও তেনেহলে ই এটা দাপোন হৈ যাব বুজিলা ই এটা কি হৈ যাব দাপোন হৈ যাব আৰু ইয়াৰ নাম হ'ব আমাৰ অবতল দাপোন ইয়াৰ নাম হৈ যাব অবতল দাপোন আৰু ইয়াৰ নাম হৈ যাব উত্তল দাপোন
ওকে, ইয়াৰ নাম হৈ যাব উত্তল দাপোন আৰু ইয়াৰ নাম হৈ যাব কি অৱতল দাপোন। বুজিছা? আৰু ই যি গোলকৰ অংশ আছিল, ই যি গোলকৰ অংশ আছিলে, ই যি গোলকৰ অংশ আছিলে ইয়াৰ এটা কেন্দ্ৰ আছে, হয়নে? ইয়াৰ এটা কি আছে? কেন্দ্ৰ আছে। আৰু 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 ইয়াকে এনেকৈ মাজেৰে এডাল লাইন টানি দিলে, ইয়াৰ মাজেৰে এনেকুৱা এডাল লাইন টানি দিলে ইয়াৰ এই লাইনটোৰ নাম হৈ যাব আমাৰ মুখ্য অক্ষ, প্ৰিন্সিপাল এক্সিস। ইয়াৰ নাম হৈ যাব কি মুখ্য অক্ষ, প্ৰিন্সিপাল এক্সিস। ওকে, ইয়াৰ নাম কি হৈ যাব প্ৰিন্সিপাল এক্সিস। আৰু চাবা এই অংশটোক কোৱা হ'ব পি, এই দাপোন সাপেক্ষে। এই অংশটোক কোৱা হ'ব পি, এই দাপোন সাপেক্ষে। ঠিক আছে, এই দাপোন সাপেক্ষে। আৰু ধৰা ইয়াৰে পৰা যদি এইখিনি দূৰত্ব 10 সেন্টিমিটাৰ হয় তেনেহ'লে একজাক্টলি মাজত আমি এফ ফকাছ দিম, ইয়াৰো একজাক্টলি মাজত আমি ফকাছ দিম। ঠিক আছে, চ' এইখিনি যদি আমাৰ 5 সেন্টিমিটাৰ হয় তেনেহ'লে আমি এইখিনিও 5 সেন্টিমিটাৰ বুলি ক'ম, আৰু এইখিনি আমি 10 সেন্টিমিটাৰ বুলি ক'ম। ঠিক তেনেকৈ এইখিনি যদি 5 সেন্টিমিটাৰ হয় এইখিনিও 5 সেন্টিমিটাৰ হ'ব, আৰু ইয়াৰ পৰা এইখিনি আমাৰ 10 হ'ব। বুজি পাইছো? ইয়াক কোৱা হয় গোলকীয় দাপোন, মতলব এটা গোলকৰ অংশ হয়, গোলকৰ অংশ বিশেষ হয়। আৰু এইখিনিক কোৱা হ'ব উত্তল, এইখিনিক কোৱা হ'ব অৱতল। যদি তুমি চিত্ৰ ইয়াতে চাব লাগে, প্ৰতিবিম্ব চাব লাগে, তেনেহ'লে তুমি ইয়াতে থিয় হ'ব লাগিব, ইয়াতে থিয় হ'ব লাগিব। আৰু চিত্ৰটো তোমাৰ ক'ত দেখা যাব? প্ৰতিবিম্বটো ইয়াতে দেখা যাব, ইয়াতে দেখা যাব। আৰু যাৰ কাৰণে ইয়াতে দেখা যাব কাৰণেই ইয়াৰ যিটো নাম হৈ যাব সেইটো নাম হ'ব প্ৰতিফলক পৃষ্ঠ। যেটো দেখা যাব সেইটো নাম হৈ যাব কি প্ৰতিফলক পৃষ্ঠ। আৰু ইয়াৰে এইফালে দেখা যাব। ঠিক আছে, এইফালে দেখা যাব, যাৰ কাৰণে এই অৱতল দাপোনৰ ক্ষেত্ৰত এইখিনিৰ নাম হ'ব কি প্ৰতিফলক পৃষ্ঠ। এইখিনিৰ নাম কি হ'ব? আমাৰ প্ৰতিফলক পৃষ্ঠ হ'ব। বুজিছা? ওকে, আৰু কৈছে কি চামুচৰ বক্ৰ পৃষ্ঠখন গোলকীয় দাপোন বুলি ধৰিব পাৰি। যিটো আমাৰ ঘৰত আমি চামুচ ইউজ কৰোঁ, যিটো চামুচ ইউজ কৰোঁ, সেই চামুচৰ পৃষ্ঠখন আমি চামুচৰ বক্ৰ পৃষ্ঠখন আমি কি কৰোঁ? গোলকীয় দাপোন বুলি ধৰিব পাৰোঁ। যিটো চামুচ আমাৰ আছে সেইটো এইফাল দুইফাল আছে নহয়, একফাল উত্তল দাপোন একফাল অৱতল দাপোন হিচাপে ধৰিব পাৰি, দাপোন বুলি ধৰিব পাৰোঁ। কৈছে যে প্ৰতিফলক পৃষ্ঠ গোলক এটাৰ অংশ হ'লে তাক গোলকীয় দাপোন বোলে। হয়, ঠিকেইতো আছে, মই সেইখিনি কথাই কৈ আছোঁ যে গোলকটোৰ অংশ এনেকুৱা অংশ আমি লৈছিলোঁ, গোলকটোৰ অংশ লৈছিলোঁ, তাৰ কাৰণেই ইয়াৰ নাম আমি গোলকীয় দাপোন বুলি কৈছোঁ, হয়নে? তেতিয়া চাওঁ, যদি এটা এক্সপেৰিমেণ্ট কৰিব বিচৰা তেনেহ'লে কৰিব পৰা যায়। চামুচৰ সৈতে কাৰ্যকলাপ বক্ৰপৃষ্ঠ চোৱা, এই চামুচটোৰ এনেকুৱা এফাল আছে আৰু এনেকুৱা আছে, হয়নে? চোৱা এইফাল চোৱা, ইয়াতে চোৱা আৰু ইয়াতে চোৱা। আৰু চোৱা এই বাহিৰৰ যিটো পৃষ্ঠ আছে, এনেকুৱা নহয়, এনেকৈ উঠাব লাগে, বস্তুটো উঠাব লাগে না, সেইটো ভিতৰৰ পৃষ্ঠ। কিন্তু বাহিৰৰ পৃষ্ঠত যদি তুমি চোৱা তেনেহ'লে কি দেখিবা জানানে? মুখখন কি কোৱাচোন, ডাঙৰ দেখিবা নে সৰু দেখিবা? একচুৱেলি এনেকৈ যেতিয়া ধৰিবা চাবা মুখখন বহুত সৰু দেখা গৈছে। ঠিক আছে, বহুত সৰু দেখা গৈছে। আৰু ওচৰৰ পৰা আঁতৰাই নিলেও কিন্তু প্ৰতিবিম্বটো সৰু হৈয়ে থাকিব। ঠিক আছে, যেতিয়া তুমি এনেকৈ ধৰিবা, ওচৰৰ পৰা আঁতৰাই নিবা, তথাপি প্ৰতিবিম্বটো সৰু হৈ থাকিব। আৰু এনেকৈ ধৰিলে তোমাৰ কি হ'ব? মুখখন ডাঙৰ হৈ থাকিব, প্ৰতিবিম্বটো সদায় ডাঙৰ হৈ থাকিব। এইটো তুমি এটা কৰি চাব পাৰা ঘৰত। এক ছেকেণ্ড, এতিয়া গোলক। ওকে, গোলক এটা গোলক আমি ড্ৰ কৰিম ফাৰ্ষ্ট। ধৰা এইটো ধৰা হ'ল। ওকে, এইটো ধৰা হ'ল। ইয়াতে অলপ আগতে মই কৈ দিলোঁ, হয়নে? অলপ আগতে মই কৈ দিলোঁ যে ধৰা এনেকৈ যদি এটা লাইন টানা হয়, তেনেহ'লে কি হ'ব? তেনেহ'লে যে ছাপ'জ একজাক্টলি মিডলত
একজাক্টলি মিডলত ই হ'ব চি, হয়নে? একজাক্টলি মিডলত কি হ'ব চি। এতিয়া ইয়াতে যদি চি হয় ইয়াতে হ'ব পি, আৰু ইয়াৰ পিছফালে হ'ব কালাৰ কৰা। ইয়াতে পিছফালে কি থাকিব? কালাৰ কৰা থাকিব, এনেকুৱা এনেকুৱা এনেকুৱা। আৰু এই দাপোনখনৰ পিছফালে এনেকৈ কালাৰ কৰা থাকিব। এইখন হ'ব অৱতল দাপোন আৰু এইখন হ'ব উত্তল দাপোন। আৰু একজেক্টলি মাজত আমাৰ কি থাকে? এফ থাকে। ইয়াতে একজেক্টলি মাজত আমাৰ কি থাকে? এফ থাকে। আৰু এই ক্ষেত্ৰত কি হ'ব? পি হ'ব। অৰ্থাৎ আমি বেলেগভাৱে ড্ৰ কৰিব পাৰোঁ। এইটো হ'ল উত্তল, এইটো হ'ল অৱতল। ইয়াতে আমি পি দিম, একজেক্টলি মাজত আমি চি দিম, ইয়াতে আমি এফ দিম। ইয়াতে আমি পি দিম, একজেক্টলি মাজত কেন্দ্ৰত আমি চি দিম, একজেক্টলি মাজত আমি কি দিম? এফ দিম। এনেকৈ বুজিলা? চ' ইয়াতে চোৱা কি কৈছে? ভাঁজ কেন্দ্ৰ। ভাঁজ কেন্দ্ৰ কোনটো হয়? ভাঁজ কেন্দ্ৰ কোনটো হয়? এইটো হয়, হয়নে? এইটো কি আমাৰ ভাঁজ কেন্দ্ৰ হয়। ইয়াতে এইটো কি হ'ব? আমাৰ ভাঁজ কেন্দ্ৰ হ'ব। চ' এবাৰ পঢ়ি চাওঁ আমি কি কৈছে। হয়তো ইমান নিড নাই, পৰীক্ষাত নাহে কুৱেশ্যন। চ' ভাঁজ কেন্দ্ৰ কি হয়? যে গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন যিটো গোলকৰ অংশ, সেই গোলকৰ কেন্দ্ৰটোক গোলাকাৰ দাপোনৰ ভাঁজ কেন্দ্ৰ বুলি কোৱা হয়, আৰু চি আখৰেৰে সূচোৱা হয় ইয়াক। যিটো গোলক আছিলে সেই গোলকটোৰ একজাক্টলি মাজত যিটো কেন্দ্ৰ থাকে, সেই কেন্দ্ৰটোকে কি বুলি কোৱা হয়? ভাঁজ কেন্দ্ৰ বুলি কোৱা হয়। সেইটো ইয়াতে কৈছে, ঠিক আছে? ভাঁজ ব্যাসাৰ্ধ চোৱা, ভাঁজ ব্যাসাৰ্ধ। ইয়াতে ভাঁজ ব্যাসাৰ্ধ কোনখিনি হ'ব? ইয়াতে আমাৰ ভাঁজ ব্যাসাৰ্ধ কোনখিনি হ'ব? ভাঁজ ব্যাসাৰ্ধ আমি চাম ইয়াতে। ভাঁজ ব্যাসাৰ্ধ ইয়াৰে পৰা এইখিনি, এইখিনি কি হয়? আৰ ভাঁজ ব্যাসাৰ্ধ হ'ব। ইয়াৰ পৰা এইখিনি হ'ব ভাঁজ ব্যাসাৰ্ধ, ঠিক আছে? এইখিনি কি হ'ব আমাৰ? এইখিনি কি হ'ব আমাৰ? ভাঁজ ব্যাসাৰ্ধ হ'ব। আৰু ইয়াৰে পৰা এইখিনি কোৱা হ'ব ফকাচ দৈৰ্ঘ্য, স্মল এফ। ইয়াক কি বুলি ক'ম আমি? ফকাচ দৈৰ্ঘ্য, স্মল এফ বুলি ক'ম। ফকাচ দৈৰ্ঘ্য, স্মল এফ বুলি ক'ম, হ'ব? গোলকৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন, অ'কে, এইটো এইখিনি চোৱা। ভাঁজ ব্যাসাৰ্ধক কি বুলি কৈছে? কি বুলি কৈছে ভাঁজ ব্যাসাৰ্ধক? ভাঁজ ব্যাসাৰ্ধ, হয়নে? দাপোনখন যিটো গোলকৰ অংশ, সেই গোলকটোৰ ব্যাসাৰ্ধক দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ বোলে। ইয়াক আৰ আখৰেৰে সূচোৱা হয়। অলৰেডি ক'লো আমি, হয়নে, কোনখিনি ভাঁজ ব্যাসাৰ্ধ হয়। আৰু মুখ্য অক্ষও কৈ দিলো যে দাপোন এখনৰ মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজেৰে যোৱা সৰল ৰেখাডালক মুখ্য অক্ষ বুলি কোৱা হয়। সৰল ৰেখাডালক মুখ্য অক্ষ বুলি কোৱা হয়। অৰ্থাৎ চিম্পুল, ই যদি গোলক হয়, দাপোন হয়, এনেকৈ এনেকৈ এইখিনি, এইটো কি বুলি ক'ব? মুখ্য অক্ষ বুলি কোৱা হ'ব, হয়নে? ইয়াক কি বুলি ক'ম? মুখ্য অক্ষ বুলি ক'ম, হ'ব? মুখ্য ফকাচ। মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ যিটো বিন্দুত মিলিত হয়, বা যিটো বিন্দু অৱতল দাপোনত আৰু যিটো বিন্দুৰ পৰা অপসাৰী হোৱা যেন লাগে উত্তল দাপোনত, সেই বিন্দুটোক মুখ্য ফকাচ বুলি কোৱা হয়। লাইনটো অলপ দীঘল লাগিছে, বুজি পোৱা নাই। অ'কে, চোৱা। ধৰা এনেকৈ অৱতল দাপোন মই ড্ৰ কৰিলোঁ। অৱতল দাপোন মই ড্ৰ কৰিলোঁ। ইয়াতে আছে চি, ইয়াতে আছে আমাৰ এফ। অ'কে, ইয়াতে আমাৰ কি আছে? পি আছে। অলপমান পিছত চাবা, যেতিয়া পোহৰ এনেকৈ আমাৰ দাপোনৰ ফালে আহিব, ঠিক আছে? এতিয়া পোৱা নাই, জাষ্ট 5 মিনিট পিছত পাবা। দাপোনৰ ফালে আহিব, তেতিয়া ইয়াতে যেতিয়া প্ৰতিফলন হ'ব নহয়, প্ৰতিফলনৰ পিছত এনেকৈ এনেকৈ এফৰ মাজেৰে পাৰ হৈ যাব। এই বিন্দুটোৰ মাজেৰে পাৰ হৈ যাব, যাক একচুৱেলি কি বুলি কোৱা হয়? এফ, বা মুখ্য ফকাচ বুলি কোৱা হয়, বা ফকাচ বুলি কোৱা হয়। ইয়াক ফকাচ বুলি কোৱা হয়, বা মুখ্য ফকাচ বুলি কোৱা হয়, হ'ব? এই কথাটো অলপমান পিছত বুজি পাবা। এতিয়া আমি ইমান দীঘলকৈ নকওঁ, কাৰণ এই দুটা লাইন তুমি অলপমান পিছতহে গম পাবা, যেতিয়া আমি এই ৰশ্মি ক্ষেত্ৰবোৰ ড্ৰ কৰিম। এতিয়া চাম আমি ৰশ্মি ক্ষেত্ৰৰ নিয়মবোৰ। এতিয়া চাম যে কি দিয়া আছে ৰশ্মি চিত্ৰৰ নিয়ম, যে ৰশ্মি চিত্ৰৰ নিয়ম। অ'কে, চাবা, চিম্পুল।
ধৰা এনেকৈ এটা গোলক মই ড্ৰ কৰিলোঁ দাপোন, কিন্তু এতিয়া ইয়াৰ আধাখিনিহে মই ড্ৰ কৰিম। কেনেকুৱা? এনেকুৱা এনেকুৱা আধাখিনিহে ড্ৰ কৰিম। আধাখিনি ড্ৰ কৰিলে এনেকুৱা, ফাৰ্ষ্ট আমি ড্ৰ কৰিম অৱতল দাপোনৰ ক্ষেত্ৰত, ঠিক আছে। ফাৰ্ষ্ট আমি কৰিম কি অৱতল দাপোনৰ ক্ষেত্ৰত। অৱতল দাপোনৰ ক্ষেত্ৰত ইয়াক মই মুখ্য অক্ষ নাম দি দিলোঁ। ইয়াতে আমি পি দিলোঁ আৰু ইয়াতে একজাক্টলি এনেকুৱা আছিল। ধৰা এইটো গোলকটো এনেকুৱা আছিলে, এনেকুৱা থাকিলে ইয়াতে হ'ব আমাৰ চি, ইয়াতে একজাক্টলি মাজত হ'ব আমাৰ এফ, হয়নে? এতিয়া কি কৈছে চাবা, যে ৰশ্মি চিত্ৰৰ নিয়ম, যে কেনেকুৱা ৰশ্মি চিত্ৰ হ'ব অৱতল দাপোনৰ ক্ষেত্ৰত। চাবা, যদি কোনো এটা পোহৰ ৰশ্মি, নিয়মবোৰ মনত ৰাখিম আমি এনেকৈ। 1 নম্বৰ, যদি এটা কোনো পোহৰ ৰশ্মি এনেকৈ আহে মুখ্য অক্ষৰ সমান্তৰালকৈ, এইটো কি মুখ্য অক্ষ হয়নে? এই মুখ্য অক্ষৰ সমান্তৰালকৈ যদি পোহৰ ৰশ্মি আহে, তেনেহ'লে ই প্ৰতিফলনৰ পিছত সদায় ফকাছৰ মাজেৰে পাৰ হৈ যাব। মনত ৰাখিব লাগিব যে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মি ফকাছৰ মাজেৰে সদায় পাৰ হৈ যায় প্ৰতিফলনৰ পিছত। এইটো হ'ল আমাৰ 1 নম্বৰ। 2 নম্বৰ চাবা, যদি ই দাপোন হয়, কি দাপোন? অৱতল দাপোন। ইয়াতে আমি পি ধৰিলোঁ, একজাক্টলি মাজত আমি চি ধৰিলোঁ, আৰু তাৰো মাজত আমি এফ ধৰিলোঁ। এতিয়া যদি পোহৰ ৰশ্মি এটা ফকাছৰ মাজেদি আহে, ঠিক আছে, ধৰা এনেকৈ আহিলে, ইয়াৰ পৰা আহিলে, ধৰা ফকাছৰ মাজেদি আহিলে, অ'কে, এনেকৈ আহিলে, ইয়াতে খুন দেখাব, ই ওলোটা হৈ যাব, মানে কি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ পাৰ হ'ব। এই কাৰ চিন চোৱা, এনেকৈ গৈছে, এনেকৈ পাৰ হৈ আহিছে, কাৰ চিনটো মেইন, কিন্তু এইটো হ'ল 2 নম্বৰ। এইটো হ'ল আমাৰ কি 2 নম্বৰ। আৰু তুমি যদি 3 নম্বৰ কোৱা যে ই এটা দাপোন, আৰু ই হ'ল মুখ্য অক্ষ, ইয়াতে হ'ল পি, একজাক্টলি মাজত হ'ল চি, আৰু ইয়াৰ মাজত হ'ল এফ। ধৰা এতিয়া আমি কৰিম, ধৰা আৰু এটা পোহৰ আহিল, কেন্দ্ৰৰ মাজেৰে দিলোঁ, ঠিক আছে, এনেকৈ কেন্দ্ৰৰ মাজেৰে দিলোঁ মই, এনেকৈ কেন্দ্ৰৰ মাজেৰে দিলোঁ। যদি কেন্দ্ৰৰ মাজেৰে, মনত ৰাখিবা, যদি কেন্দ্ৰৰ মাজেৰে কোনো পোহৰ ৰশ্মি আহিছে প্ৰতিফলনৰ পিছত, ইয়াতে প্ৰতিফলন হ'ব নে? প্ৰতিফলনৰ পিছত যোৱা পথেৰে উভতি আহিব। এইটো ৰাস্তাৰে গৈছে, গতিকে সেইটো ৰাস্তাৰে ঘূৰি আহিব। এইটো হ'ল আমাৰ 3 নম্বৰ চিত্ৰ, অ'কে। আৰু চাবা 4 নম্বৰ চিত্ৰটো চাবা কেনেকুৱা হ'ব। ধৰা মই ড্ৰ কৰিলোঁ ইয়াতে অৱতল দাপোন, ড্ৰ কৰিলোঁ মই এনেকৈ। ইয়াতে আমি পি দিলোঁ, একজাক্টলি মাজত আমি চি দিলোঁ, একজাক্টলি মাজত আমি এফ দিলোঁ, হয়নে? এফ দিলোঁ। এতিয়া মই যদি কওঁ যে এটা ৰশ্মি আহিলে এনেকৈ, ই হ'ল মেৰু, ইয়াতে মেৰুত আপতিত হ'ল, মই ক'লোঁ যে ইয়াতে 30 ডিগ্ৰী কোণ উৎপন্ন কৰিছে, 30 ডিগ্ৰী, তেনেহ'লে প্ৰতিফলন যেতিয়া হ'ব নহয়, এনেকৈ পাৰ হ'ব, ইয়াতেও ই 30 ডিগ্ৰী এংগেলেই সৃষ্টি কৰিব। অৰ্থাৎ মেৰুত কোনো পোহৰ যদি আপতিত হয় প্ৰতিফলনৰ পিছত, এইটো হ'ল মুখ্য অক্ষ, এই মুখ্য অক্ষৰ লগত সমান কোণ কৰি পাৰ হৈ যায়। কি কৰি পাৰ হৈ যায়? সমান কোণ কৰি পাৰ হৈ যায়। কাৰ লগত? মুখ্য অক্ষৰ লগত সমান কোণ কৰি পাৰ হৈ যায়। কাৰ লগত? মুখ্য অক্ষৰ লগত, ঠিক আছে, মুখ্য অক্ষৰ লগত সমান কোণ কৰি পাৰ হৈ যায় বুলি কওঁ আমি, অ'কে। এইকেইটা হৈছে আমাৰ কি পোহৰৰ প্ৰতিফলনৰ নিয়ম, যে ৰশ্মি চিত্ৰৰ নিয়ম, যে ৰশ্মি চিত্ৰ ক'ত পোহৰ ৰশ্মি আহিলে প্ৰতিফলনৰ পিছত ক'ৰ মাজেৰে পাৰ হৈ যাব, এইকেইটা হৈছে নিয়ম অৱতল দাপোনৰ ক্ষেত্ৰত। এতিয়া আমি যদি কওঁ যে নহয় উত্তল দাপোনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, আমি এবাৰ চাই দিওঁ যে উত্তল দাপোনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, এবাৰ চাব লাগিব, ঠিক আছে। উত্তল দাপোনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, ধৰা হ'ল এইটো হ'ল উত্তল দাপোন, এইটো হ'ল কি উত্তল দাপোন, এইটো হ'ল উত্তল দাপোন, এইটো হ'ল মুখ্য অক্ষ, ইয়াৰ নাম আমি পি দিলোঁ, ইয়াতে আমি চি দিলোঁ, ইয়াতে আমি কি দিলোঁ? এফ দিলোঁ, অ'কে। যদি কোনো পোহৰ ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ আহে, ই হ'ল মুখ্য অক্ষ,
ই হ'ল মুখ্য অক্ষৰ সমান্তৰালকৈ পোহৰ ৰশ্মি এনেকৈ আহিছে। কিন্তু চোৱা পাছফালে আছে কালাৰ কৰা, ই পিছফালে যাব নোৱাৰিব। অ'কে, ই পিছফালে যাব নোৱাৰিব। ইয়াৰ প্ৰতিফলক পৃষ্ঠ হৈছে এইটো হৈছে প্ৰতিফলক পৃষ্ঠ, গতিকে ইয়াতে প্ৰতিফলন হ'ব। এতিয়া প্ৰতিফলন হ'ব কেনেকৈ হ'ব জানা? এনেকুৱা লাগিব যে একচুৱেলি ইয়াৰে পৰা যেন পাৰ হৈছে, এনেকুৱা লাগিব যে একচুৱেলি ইয়াৰে পৰা পাৰ হৈছে, এনেকুৱা লাগিব। এনেকুৱা লাগিব যে ইয়াৰে পৰা পাৰ হৈছে, এনেকুৱা প্ৰতিফলনৰ পিছত এনেকৈ পাৰ হৈ যাব। ঠিক আছে, অৰ্থাৎ আমি এইটো কি ক'ম যে যদি কোনো পোহৰ ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ আহে তেনেহ'লে প্ৰতিফলনৰ পিছত ই ফকাছৰ পৰা ই কি হ'ব? ফকাছৰ পৰা অপসাৰী হোৱা যেন লাগে। ঠিক আছে, ফকাছৰ পৰা কি হোৱা যেন লাগে? অপসাৰী হোৱা যেন লাগে। ফকাছৰ পৰা অপসাৰী হোৱা যেন লাগে। ঠিক আছে, এইটো হৈছে উত্তল দাপনৰ ক্ষেত্ৰত 1 নম্বৰ। এইটো হৈছে উত্তল দাপনৰ ক্ষেত্ৰত 1 নম্বৰ। চাবা, ধৰা এনেকৈ পোহৰ ৰশ্মি আহিছে, এনেকৈ ইয়াতেতো গমে পালা পি হয়, ইয়াতে একজেক্টলি মাজত চি হ'ব, ইয়াতে আমাৰ কি হ'ব? এফ হ'ব। লেট এটা পোহৰ ৰশ্মি আহিছে এফৰ ফালে। ঠিক আছে, ধৰা এনেকৈ এটা পোহৰ ৰশ্মি আহিছে এফৰ ফালে আহিছে দেই। এতিয়া এফৰ ফালে যদি আহে, কিন্তু এফৰ ফালেতো যাব নোৱাৰিব, এইখিনিতো যাব নোৱাৰিব, এইখিনি যাব নোৱাৰিব। যাব নোৱাৰিলে কি কৰিব? ইয়াতে খুন্দা খাব আৰু ঠিক এনেকৈ মুখ্য অক্ষৰ সমান্তৰালভাৱে পাৰ হ'ব। যে কোনো পোহৰ ৰশ্মি যদি ফকাছৰ ফালে আহে তেনেহ'লে প্ৰতিফলনৰ পিছত ই মুখ্য অক্ষৰ সমান্তৰালকৈ পাৰ হয়। ঠিক আছে, এইটো হ'ব। সাপোজ এইটো হ'ল উত্তল দাপোন এগেইন দেই। ইয়াতে হ'ল পি, ইয়াতে হ'ল চি, ইয়াতে হ'ল এফ, আৰু আমাৰ কি থাকিব পাছফালে? পাছফালে থাকিব কালাৰ কৰা। ঠিক আছে নে? এতিয়া ধৰা কোনো পোহৰ ৰশ্মি এনেকৈ আহিলে, চিৰ ফালে আহিলে, চিৰ ফালে আহিলে ই যি পথেৰে আহিব সেই পথেৰেই ঘূৰি যাব। যি পথেৰে আহিব সেই পথেৰেই ঘূৰি যাব। আৰু এনেকুৱা লাগিব যে কেন্দ্ৰৰ পৰা অপসাৰী হৈছে। ভাঁজ কেন্দ্ৰৰ পৰা কি হৈছে? ভাঁজ কেন্দ্ৰৰ পৰা কি হৈছে? অপসাৰী হৈছে যেন লাগিব। ভাঁজ কেন্দ্ৰৰ পৰা কি হ'ব? অপসাৰী হোৱা যেন লাগিব। হ'ব, চাবা ইয়াক মই ড্ৰ কৰিলোঁ। চি এফ, ইয়াতে হ'ল পি। এনেকৈ পোহৰ ৰশ্মি আহিলে মেৰুত আপতিত হ'লে প্ৰতিফলনৰ পিছত চেমভাৱে এনেকৈ পাৰ হৈ যাব। ধৰা ইয়াক মই 30 ডিগ্ৰী বুলি গণনা কৰিলোঁ। চ' ইয়াকো কিমান হ'ব? 30 ডিগ্ৰী হ'ব। এইকেইটা হৈছে পোহৰৰ প্ৰতিফলনৰ ৰশ্মি চিত্ৰ, যে ৰশ্মি এনেকৈ পাৰ হৈ যায় বুলি আমি ক'ব পাৰোঁ। অ'কে, এনেকৈ প্ৰতিফলন হ'ব বুলি আমি ক'ব পাৰোঁ। হ'ব, এতিয়া নেক্সট আমি আগবাঢ়িম কোনফালে? চাওঁ। অ'কে, চ' ভাঁজ ব্যাসাৰ্ধ আৰু ফকাচ দৈৰ্ঘ্যৰ মাজত সম্পৰ্ক। ভাঁজ ব্যাসাৰ্ধ আৰু ফকাচ দৈৰ্ঘ্যৰ মাজত সম্পৰ্ক কি আছিলে? যে এনেকুৱা আছিলে, ধৰা ইয়াতে আছিল চি, হয়নে? ইয়াতে আছিল পি, ইয়াতে আছিল এফ। অ'কে, চ' এইখিনি আছিলে আৰ, আৰু এইখিনি আছিলে এফ। এইখিনি কি আছিলে? এফ। এতিয়া চোৱাচোন, মই ইয়াৰ আগতেও কৈছোঁ যে এই আৰ যদি 10 চেণ্টিমিটাৰ হয়, এই এফ 5 চেণ্টিমিটাৰ হ'ব, আধা হৈ যাব। গতিকে আমি এনেকৈ ক'ব পাৰোঁ যে যিটো আৰ আছে সেই আৰটো এফৰ কেইগুণ হয়? 2 গুণ হয়।
যেটো r আছে সেইটো r2 f-ৰ কেই গুণ হয় 2 গুণ হয় বা এনেকৈ ক'ব পাৰো f যেটো আছে সেইটো কি হয় r-ৰ আধা হয় f যেটো আছে সেইটো কি হয় r-ৰ আধা হয় বুলি আমি ক'ব পাৰো বুঝলা এইটো হৈছে কথা সো এইটো হৈছে আমাৰ ভাঁজ ব্যাসাৰ্ধ আৰু ফকাসৰ মাজত সম্পৰ্ক এইটো হৈছে ভাঁজ ব্যাসাৰ্ধ আৰু কাৰ মাজত সম্পৰ্ক ফকাসৰ মাজত সম্পৰ্ক এইটো ঠিক আছে r = 2f r = 2f এইটো আমাৰ ভাঁজ ব্যাসাৰ্ধ আৰু ফকাসৰ মাজত সম্পৰ্ক এতিয়া আমি চাম অপতল দাপনৰ দ্বাৰা প্ৰতিবিম্ব গঠন ইমেজ ফৰ্মেশন বাই কনকেভ মিৰৰ দাপন দুই ধৰণৰ আছে এক হৈছে তোমার অবতল দাপন এক হচ্ছে উত্তল দাপন এতিয়া চা অবতল দাপনে প্রায় ওকে 100% নহয় অবতল দাপনে প্রায় হত আৰু উল্টা প্ৰতিবিম্ব গঠন কৰে আৰু উত্তল দাপনে সদায় নহয় সদায় গলে ভুল হ'ব আৰু উত্তল দাপনে কি কৰে অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন কৰে অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন কৰে ঠিক আছে ম্যাক্সিমাম নহয় এটা কেস আছে সেই কেসটো আমি কম পিছত আলোচনা কৰিম হ'ব ঠিক আছে সো অবতল দাপনৰ এই প্ৰথম চিত্ৰটো অলপমান চাই দিয়া কেনেকুৱা হয় এবাৰ চাও অবতল দাপন দ্বাৰা প্ৰতিবিম্ব গঠন ইয়াতে এটা অবতল দাপন আমাৰ দিয়া আছে সো এটা হল অবতল দাপন ওকে ই হল মুখ্য অক্ষ ধৰা ইয়াতে আমাৰ সি আছে ইয়াতে আমাৰ এফ আছে ইয়াতে আমাৰ কি আছে ধৰা পি আছে লেট সাপোজ ধৰা হল ইয়াতে আছে এতিয়া কথা হৈছে এটা লক্ষ্য বস্তু ধৰা লক্ষ্য বস্তু মানে কি দাপনৰ সন্মুখত তুমি যেটো বস্তু মানে প্ৰতিফলিত কৰিব বিচাৰি আছা যেটো চাব বিচাৰি আছা দাপনত সেইটো আমাৰ লক্ষ্য বস্তু হৈ যায় একেবাৰে অসীমত আছে ধৰা এই ইয়াতে আছে মই নাজানো কিমান দূৰ আছে অসীমত আছে অসীমত যদি থাকে তেনেহলে ইয়াৰ পৰাটো পোহৰ যাবই অসীমত থাকিলে পোহৰ বিলাক এনেকৈ দেখুৱা হয় ঠিক আছে ধৰা সাপোজ এনেকৈ এটা লক্ষ্য এনেকৈ এটা আপতিত ৰশ্মি গল ইয়াৰ পৰা এটা ৰশ্মি এটা গল এই দাপনখনত প্ৰতিফলিত হল ওকে এই দাপনখনত কি হল প্ৰতিফলিত হল এই দাপনখনত প্ৰতিফলিত হল আৰু প্ৰতিফলিত হলে ইয়াৰ আগতে কি নিয়ম আছিলে যে এনেকৈ আছিলে নহয় আছিলে না নাই যে এনেকুৱা হলে যদি এনেকুৱাকৈ পাৰ হয় প্ৰতিফলনৰ পিছত ই ফকাসৰ মাজেৰে পাৰ হৈ যায় নিয়মটো আছিলে সেইটো এতিয়া ইউজ হ'ব বুজিলা সেইটো এতিয়া ইউজ হ'ব এনেকৈ পাৰ হ'ব ফকাসৰ মাজেৰে ধৰা আৰু এটা পোহৰ আমি পাৰ কৰি দিও সাপোজ আমি আৰু এটা পোহৰ পাৰ কৰি দিও ধৰা ইয়াৰে পৰা এটা পোহৰ পাৰ কৰি দিলো এনেকৈ গল ইয়াতে খুন্দাখাল এগেইন ফকাসৰ মাজেৰে পাৰ হৈ যাব এগেইন ফকাসৰ মাজেৰে পাৰ হৈ যাব আৰু মনত ৰাখিবা যেটো বিন্দুত কটাকটি কৰিব ওকে দুটা প্ৰতিফলিত ৰশ্মিয়ে যেটো বিন্দুত কটাকটি কৰিব সেই বিন্দুটো হ'ব কি প্ৰতিবিম্ব আৰু সেই প্ৰতিবিম্বটো কৰ পৰা জোখা হ'ব এই মুখ্য অক্ষৰ পৰা জোখা হ'ব ঠিক আছে এতিয়া আমি ইয়াতে চাম যে লক্ষ্য বস্তুটো যেটো আছিল সেই লক্ষ্য বস্তুটো ক'ত আছিল আমাৰ অসীমত আছিল লক্ষ্য বস্তুটো ক'ত আছিল আমাৰ অসীমত আছে প্ৰতিবিম্বটো ক'ত গঠন হল আমাৰ ফকাসত গঠন হল লক্ষ্য বস্তুটো আছিল অসীমত প্ৰতিবিম্ব ক'ত গঠন হল ফকাসত আৰু যেটো আকাৰ হ'ব একেবাৰে আকৃতি চোৱাচোন বিন্দু সদৃশ না আকৃতিটো কেনেকুৱা হল বিন্দু সদৃশ হৈ গল বা ইয়াক বিজ্ঞানৰ ভাষাত এনেকৈ লিখা হয় অতি সংকুচিত ইয়াক বিজ্ঞানৰ ভাষাত এনেকৈ লিখা হয় অতি সংকুচিত বুজিছা ইয়াক কি কম আমি অতি সংকুচিত বুলি কম ইয়াতে চাব পাৰা যে লক্ষ্য বস্তু যেতিয়া আমি অসীমত ৰাখিলো প্ৰতিবিম্বৰ স্থান ক'ত গঠন হল আমাৰ প্ৰতিবিম্ব ফকাসত গঠন হৈ গল আৰু প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হৈ গল অতি সংকুচিত মানে কি বিন্দু সদৃশ অতিকৈ সৰু হৈ গল আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হল হত আৰু উলুটা হল
প্ৰতিবিম্ব প্ৰকৃতি কি হ'ল হত আৰু ওলোটা হ'ল হত আৰু ওলোটা কিয় হ'ল এইটো চাইডত দাপোনৰ এইটো চাইডতে লক্ষ্যবস্তু ৰাখা হৈছে আৰু দাপোনৰ এইটো চাইডতে প্ৰতিবিম্ব গঠন হৈছে যাৰ কাৰণে ই হত হত প্ৰতিবিম্ব হৈ গ'ল আৰু ওলোটাও দেখা পাবা এইটো যেহেতু বিন্দু সদৃশ আছে সেইকাৰণে ইয়াতে বুজিব পৰা নাই যে কেনেকুৱা হ'ব কিন্তু ইয়াৰ পিছত আমি পাম এতিয়া আমি যদি এই লক্ষ্যবস্তুটো লাহে লাহে আগুৱাই লৈ যাওঁ যে ইয়াতে আছিলে নহয় এইটো হ'ল চিৰ পৰা অলপমান বাহিৰত ইয়াতে যদি লক্ষ্যবস্তুটো ৰাখি দিওঁ এতিয়া ইয়াতে যদি লক্ষ্যবস্তু ৰাখি দিওঁ তেতিয়াহ'লে কেনেকুৱা হ'ব জানা তো চিৰ বাহিৰত যদি লক্ষ্যবস্তু ৰাখোঁ আমি তেনেহ'লে প্ৰতিবিম্ব তোমাৰ এফ আৰু চিৰ মাজত গঠন হ'ব আৰু প্ৰতিবিম্বৰ আকাৰ অলপমান সৰু হ'ব লক্ষ্যবস্তুৰ তুলনাত আৰু প্ৰতিবিম্বৰ প্ৰকৃতি হত আৰু ওলোটা হ'ব প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব হত আৰু ওলোটা হ'ব চাই লওঁ এনেকুৱা আছো ই হ'ল চি ই হ'ল কি চি ই হ'ল লক্ষ্যবস্তু ই হ'ল লক্ষ্যবস্তু আৰু লক্ষ্যবস্তুটোৰ নাম এ বি দিয়া হৈছে ঠিক আছে লক্ষ্যবস্তুটোৰ নাম কি দিয়া হৈছে এ বি দিয়া হৈছে এতিয়া এনেকৈ এটা পোহৰ পাৰ হ'ল সমান্তৰালভাৱে পাৰ হৈছে ই প্ৰতিফলনৰ পিছত ফকাছৰ মাজেৰে পাৰ হৈ আহিলে ফকাছৰ মাজেৰে পাৰ হৈ কাৰণ ই হ'ল ফকাছ এতিয়া আৰু এটা পোহৰ পাৰ কৰিব লাগে যিকোনো পাৰ কৰিব পাৰা দুটা পোহৰহে কৰিব লাগে তুমি যদি কোৱা নহয় মই ইয়াৰে পৰা ইয়াতে দিম এনেকৈ তথাপিও হ'ব তুমি যদি কোৱা নহয় মই চেণ্টাৰৰ মাজেৰে পাৰ কৰি দিম চেণ্টাৰৰ মাজেৰে পাৰ কৰি দিম এনেকৈ চেণ্টাৰৰ মাজেৰে যদি পাৰ কৰা এনেকৈ পাৰ হ'ব এগেইন ইয়াতে প্ৰতিফলন হ'ব এনেকৈ ঘূৰি আহিব চোৱা এইটো বিন্দুত মিলিত হৈছে নে নাই প্ৰতিফলিত ৰশ্মি এইটো বিন্দুত মিলিত হৈছে আৰু 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 ইয়াৰে পৰা এইখিনি দূৰত্ব হ'ব আমাৰ ইয়াৰে পৰা এটা হৈছে আমাৰ মুখ্য অক্ষ এইখিনি হ'ব আমাৰ প্ৰতিবিম্ব এইখিনি কি হ'ব প্ৰতিবিম্ব ইয়াতে আছিল আমাৰ বি ইয়াতে আমাৰ হ'ব বি ডেশ ইয়াতে আছিল ওপৰ ফালে এ ইয়াতে আমাৰ কিমান হ'ব এ ডেশ হৈ যাব আৰু ইয়াতে চোৱা লক্ষ্যবস্তু আছিলে চিৰ বাহিৰত আৰু প্ৰতিবিম্বটো আমাৰ চি আৰু এফৰ মাজত গঠন হ'ল আৰু তল ফালে হৈছে এনেকুৱা হৈছে নাই আগতে আছিল এনেকুৱা এইবাৰ হৈছে এনেকুৱা এইবাৰ এনেকুৱা হোৱা মানে কি এইবাৰ এনেকুৱা হোৱা মানে কি ইয়াক কোৱা হয় উল্টা হয়নে উল্টা ভাৱে গঠন হৈছে সো ইয়াৰ পৰা আমি ক'ব পাৰো যে চিৰ বাহিৰত লক্ষ্যবস্তু ৰাখিলে এফ আৰু চিৰ মাজত প্ৰতিবিম্ব গঠন হ'ব আৰু প্ৰতিবিম্বৰ আকাৰটো সংকুচিত হ'ব আৰু প্ৰকৃতি কি হ'ব হত আৰু উল্টা হ'ব ওকে এবার চিত যদি লক্ষ্যবস্তুটো কত রাখা হয় চিত রাখা হয় প্ৰতিবিম্বটো কত গঠন হ'ব চিতে গঠন হ'ব ঠিক আছে প্ৰতিবিম্বটো কত গঠন হ'ব চিতে গঠন হ'ব আৰু সাইজটো তোমাৰ কি হৈ যাব সেম হৈ যাব একে আকাৰৰ হৈ যাব যিমানখিনি লক্ষ্যবস্তু আছিল সিমানখিনি প্ৰতিবিম্ব হৈ যাব আৰু প্ৰকৃতিটো আমাৰ কি হৈ যাব হত আৰু উল্টা হৈ যাব প্ৰকৃতিটো কি হৈ যাব আমাৰ হত আৰু উল্টা হৈ যাব এতিয়া চোৱা এইখিনি ই হল দাপোন এনেকুৱাকে ব্লক এইটো হল দাপোন আৰু ই হল মুখ্য অক্ষ ই হল চি এই চিত ৰাখিছে লক্ষ্যবস্তুটো ইয়াৰ পৰা এনেকৈ পোহৰ গ'ল এফৰ মাজেৰে এনেকৈ পাৰ হৈ আহিল আৰু এটা এফৰ মাজেৰে পাৰ কৰিছো আমি পোহৰ ৰশ্মি পাৰ কৰিলে ই প্ৰতিফলনৰ পিছত মুখ্য অক্ষ সমান্তৰালভাৱে পাৰ হ'ল আৰু চোৱাচোন ইয়াতে মিলিত হৈছে নাই ইয়াতে মিলিত হৈছে নাই গতিকে এনেকৈ হ'ব প্ৰতিবিম্ব ই আছিলে বি এ গতিকে ই হ'ব বি ডেশ এ ডেশ ঠিক আছে সো ইয়াতে এইখিনি যদি 5 সেন্টিমিটাৰ হয় এইখিনি 5 সেন্টিমিটাৰ হ'ব যাৰ কাৰণে কোৱা হৈছে এনেকুৱা চিত ৰাখিলে চিত প্ৰতিবিম্ব গঠন হ'ব আৰু প্ৰতিবিম্বৰ আকাৰ কিমান হ'ব একে আকাৰৰ হ'ব হত আৰু উল্টা হ'ব এতিয়া লক্ষ্যবস্তু আৰু অলপমান আগুৱাই লৈ যাওঁ আগুৱাই লৈ আমি চি আৰু এফৰ মাজত ৰাখি দিওঁ ক'ত ৰাখি দিওঁ আমি চি আৰু এফৰ মাজত ৰাখি দিওঁ তেনেহ'লে কি পৰিস্থিতি হ'ব এবাৰ চাই লওঁ লক্ষ্যবস্তু হয় ইয়াতে আছে চি ইয়াতে আছে এফ হয়নে ইয়াতে চি ইয়াতে এফ ইয়াৰ মাজত ৰাখা হৈছে লক্ষ্যবস্তুটো হৈছে এইটো এটা কাম কৰি দিওঁ ইয়াৰ পৰা প্ৰথমতে আমি এটা পোহৰ পাৰ কৰি দিওঁ এনেকৈ ইয়াতে প্ৰতিফলিত হ'ব হৈ ফকাছৰ মাজেৰে পাৰ হৈ আহিব এনেকৈ ধৰা এনেকৈ পাৰ হৈ আহিল আৰু এটা পাৰ কৰি দিয়া চিৰ মাজেৰে পাৰ কৰি দিয়া ইয়াৰ পৰা এনেকৈ গৈছে নহয় ইয়াৰ পৰা চাব ধৰা এনেকৈ গ'লে চিৰ মাজেৰে এনেকৈ গ'লে পোহৰ এটা পাৰ কৰি দিয়া চিৰ মাজেৰে এনেকৈ গ'লে এনেকৈ ঘূৰি আহিব ঘূৰি আহি শেষত যায় ইয়াতে মিট কৰিব ইয়াতে লগ হ'ব আৰু ইয়াৰে পৰা এইখিনি দূৰত্ব হ'ব আমাৰ প্ৰতিবিম্ব সো চিৰ পৰা বাহিৰত প্ৰতিবিম্ব গঠন হৈছে চিৰ পৰা ক'ত গঠন হৈছে বাহিৰত প্ৰতিবিম্ব গঠন হৈছে সো আমি
কম এনেকুৱা যে চি আৰু এফৰ মাজত ৰাখিলে চিৰ পৰা আঁতৰত প্ৰতিবিম্ব গঠন হৈছে আৰু আৰু প্ৰতিবিম্বটো কি হৈছে বিবৰ্ধিত হৈছে বিবৰ্ধিত মানে কি প্ৰতিবিম্বটো কি হৈছে বিবৰ্ধিত হৈছে আৰু বিবৰ্ধিত মানে হৈছে যে লক্ষ্য বস্তুতকৈ অলপমান ডাঙৰ আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কি হৈছে হট আৰু ওলোটা হৈছে প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব আমাৰ হট আৰু ওলোটা হ'ব ঠিক আছে এবাৰ লক্ষ্য বস্তুটো আমি এফত ৰাখি দিওঁ ফকাছত ৰাখিলে কেনেকুৱা হ'ব প্ৰতিবিম্বটো অসীমত গঠন হ'ব আৰু বহুত বেছি ডাঙৰ হ'ব মানে অতি বিবৰ্ধিত হ'ব আৰু হট আৰু ওলোটা হ'ব প্ৰকৃতি কিমান হ'ব কি হ'ব হট আৰু ওলোটা হ'ব তাৰ এইটো হৈছে চিত্ৰ উদাহৰণ এতিয়া আমি চাম ইয়াক অলপমান চাবা ই হৈছে দাপোন ই হল দাপোন এইবিলাক ধৰা লিখিব নালাগে এইটো লিখিলেই হ'ব দাপোন ইয়াৰ পৰা এইটো হল মুখ্য অক্ষ ইয়াতে হল চি ইয়াতে হল আমাৰ এফ ওকে লক্ষ্য বস্তুটো ক'ত ৰাখিছো আমি এফত ৰাখিলে এটা পোহৰ এনেকৈ পাৰ কৰি দিয়া প্ৰতিফলিত হ'ব আৰু ফকাছৰ মাজেৰে এনেকৈ পাৰ হ'ব ঠিক আছে আৰু এই চিৰ মাজেৰে এটা পোহৰ পাৰ কৰি দিয়া এনেকৈ পাৰ কৰি দিলে পোহৰ এটা পাৰ কৰি দিলে এইফালে যাব বাট আৰু এইফালে ঘূৰি আহি এইফালে পাৰ হ'ব এনেকৈ ছয় ইয়াতে লগ হোৱা নাই ওকে ইয়াতে লগ হোৱা নাই কিন্তু ইন ফিউচাৰ কৰবাত না কৰবাত যায় লগ হ'ব আৰু যে কৰবাত যদি লগ হয় তেনেহলে ই থাকিব মুখ্য অক্ষ ইয়াৰ পৰা চাই এইখিনি হ'ব প্ৰতিবিম্ব চাওক কিমান ডাঙৰ হৈ গ'ল আৰু ইয়াকেই বিজ্ঞানৰ ভাষাত কি বুলি কোৱা হয় অতি বিবৰ্ধিত বুলি কোৱা হয় বহুত ডাঙৰ বুলি কোৱা হয় সো এইটো আমি চালো অলৰেডি যে এফত যদি ৰাখা হয় অসীমত গঠন হ'ব প্ৰতিবিম্ব আৰু প্ৰকৃতি কিমান হ'ব অতি বিবৰ্ধিত হ'ব আৰু হট আৰু ওলোটা হ'ব এতিয়া মই আৰু অলপ আগুৱাই লৈ যাম লক্ষ্য বস্তুটো পি আৰু এফৰ মাজত লৈ যাম আৰু প্ৰতিবিম্বটো এইটো হৈছে ইম্পৰ্টেন্ট ঠিক আছে এইটো হল ইম্পৰ্টেন্ট যে ই কিন্তু দাপোনৰ আগফালে নহয় দাপোনৰ পিছফালে প্ৰতিবিম্ব গঠন হ'ব আৰু অলপমান ডাঙৰ হ'ব বিবৰ্ধিত হ'ব আৰু যেটো পিছফালে গঠন হ'ব যাৰ কাৰণে ইয়াৰ প্ৰকৃতি হ'ব অখত আৰু থিয় এতিয়া চ এইটো দিয়া আছে নহয় এনেকুৱা ইয়াতে হল আমাৰ পি ইয়াতে হল আমাৰ চি ইয়াতে হল আমাৰ এফ দিয়া আছে না এনেকুৱা দিয়া আছে এতিয়া ক'ত ৰাখিছো লক্ষ্য বস্তুটো এফ আৰু পিৰ মাজত এটা হল এফ এটা হল পি ইয়াতে ৰাখিছো আমি লক্ষ্য বস্তুটো চাবা ইয়াতে ৰাখিছো লক্ষ্য বস্তুটো তুমি দুই ধৰণে পাৰ কৰিব পাৰা এনেকৈ পাৰ কৰিব পাৰা বা ডাইৰেক্টলি তুমি পোহৰ এনেকৈ পাৰ কৰিব পাৰা ইয়াতে আমি আপত্তি কৰি দিলো ৰশ্মি ইয়াতে এনেকৈ পাৰ হৈ আহিব নে নাই সমান কোণ কৰি ইমান ইয়াতে যিমানখিনি কোণ কৰিব ইয়াতে সিমানখিনি কোণ কৰিব ইয়াতে আই হ'ব ইয়াতে আৰ হ'ব সিমানখিনি কোণেই কৰিব আৰু এটা পোহৰ ৰশ্মি আমি চিৰ মাজেৰে পাৰ কৰি দিওঁ ধৰা এনেকৈ চিৰ মাজেৰে এটা পোহৰ ৰশ্মি পাৰ কৰি দিলো এনেকৈ ইয়াতে খুন্দা খালে আৰু এইফালে গুচি আহি চোৱা ইয়াৰ মাজত ডিষ্টেন্সটো কিমান বাঢ়ি গ'ল চোৱা ইয়াতে ই এইফালে গুচি গৈছে ই এইফালে গুচি গৈছে লাহে ডিষ্টেন্সটো বাঢ়িয়ে যাব কিন্তু ইন ফিউচাৰ লগ নহয় কিন্তু ইয়াক যদি অকণমান আগুৱাই দিয়া তেনেহ'লে ইন ফিউচাৰ যায় ইয়াতে দাপোনৰ পিছফালে লগ হ'ব আৰু ইয়াৰে পৰা এইখিনি যিখিনি দূৰত্ব আছে সেইখিনি আমাৰ কি হৈ যাব প্ৰতিবিম্ব হৈ যাব বা ইমেজ হৈ যাব বুজিছা এইখিনি আমাৰ প্ৰতিবিম্ব হৈ যাব বা ইমেজ হৈ যাব সো ইয়াতে আমি কি কম যে দাপোনৰ পিছফালে গঠন হৈছে প্ৰতিবিম্ব যাৰ কাৰণে ই হ'ব অখত প্ৰতিবিম্ব আৰু থিয় হৈছে সব গোটেইকেইটা প্ৰতিবিম্ব তলফালে কিন্তু এই প্ৰতিবিম্বটো থিয় সেইকাৰণে বুজিও পালো যে অখতৰ লগত পাৰ্টনাৰ কি আহে থিয় আহে ওকে কি আহিছে আমাৰ থিয় আহিছে ঠিক আছে এইটো হল প্ৰতিবিম্ব এনেকৈ পিছফালে লগ হৈছে ঠিক আছে এইখিনি আমাৰ অৱতল দাপোনৰ খিনি গ'ল কিন্তু ইয়াৰ পিছত ক্লাছত আমি উত্তল দাপোনৰ খিনি পাম ওকে উত্তল দাপোনৰ খিনি পাম কিন্তু এইখিনি আমাৰ অনলি হ'ব পেইড কোৰ্সত ওকে পেইড কোৰ্সত আৰু য'ত তুমি ধুনীয়া নোটস সকলোবিলাক পাই যাবা এক বছৰৰ টোটেল ফিজ তোমাৰ দিব লাগে অনলি 599 rupees যদি তুমি ল'ব বিচৰা তেনেহলে তুমি এতিয়া WhatsAppত ফোন বা SMS কৰিব পাৰা এইটো নাম্বাৰত ওকে এইটো নাম্বাৰত মোৰ পাৰ্সোনাল নাম্বাৰ হয় ইয়াতে তুমি মেসেজ কৰিব পাৰা বা ফোন কৰিব পাৰা WhatsAppত গতিকে তুমি সম্পূৰ্ণ কোৰ্সটো পাই যাবা ঠিক আছে আৰু এট লিষ্ট তুমি 95 প্লাস তোমাৰ ডাইৰেক্টলি তো
কমনে আহিব, এইটো মোৰ 100% গেৰাণ্টি। গতিকে দেখা হ'ব যদি তোমালোকে লোৱা বেটছত, হয়নে? থেংক ইউ।